মোৰ মুখ্যমন্ত্ৰীয়ে আসলতে আদানীক অসমখন লিজত দিবৰ কাৰণে আগবাঢ়ি যোৱা যেন অনুভৱ হৈছে। এয়াৰপোৰ্ট দিলে এতিয়া খুব গোপনে সংগোপনে তেওঁ ধুবুৰীত বহুত ডাঙৰ এটা এৰিয়া ৪৫০০ মান বিঘা মই নিজে ভ্ৰমণ কৰিবলৈ গৈছিলোঁ সেই এলেকাটো তেওঁ বা বিটিএডি এলেকাৰ ভিতৰত এই দুটাৰ ভিতৰত ৪৫০০ মান বিঘা মাটি তেওঁ তাপবিদ্যুৎ প্ৰকল্প বনাবৰ কাৰণে এটকা দৰত এতিয়া দিবলৈ লৈছে। সেইটো ৪৫০০ বিঘা মাটি অকল ৪৫০০ টকাত। তো সেইটো আদানীক তাত তাপবিদ্যুৎ প্ৰকল্প বনাবলৈ দিব খুজিছে। এতিয়া আমি দেখিছোঁ যে এতিয়া আকৌ বিদ্যুৎ ক্ৰয়ৰ এখন চুক্তি কৰিছে। আদানীৰ যিমানবিলাক বিদ্যুৎ ক্ৰয় বিক্ৰয়ৰ চুক্তি সকলোবিলাকতে বহুত ডাঙৰ কেলেংকাৰী লুকাই আছে। সেই আটাইবিলাক কেলেংকাৰীক মানে একদম পিছ পেলাই দিব পৰাকৈ অসমে আদানীৰ লগত এবাৰ সৰ্বোচ্চ দৰত বিদ্যুৎ ক্ৰয়ৰ চুক্তি সাধন কৰিছে। গতিকে এইটো আপুনি নিশ্চিন্ত হৈ থাকিব পাৰে, অসমৰ প্ৰত্যেকজন নাগৰিকে এইটো নিশ্চিন্ত হৈ থাকিব পাৰে যে অসম চৰকাৰৰ লগত আদানীৰ এই যি বিদ্যুৎ ক্ৰয়ৰ বা বিক্ৰয়ৰ যিখন চুক্তি হৈছে, অসম চৰকাৰে ক্ৰয় কৰিব, আদানীয়ে বিক্ৰী কৰিব। এই যিখন চুক্তি হৈছে এখন ভাৰতবৰ্ষৰ ভিতৰতে এটা অত্যন্ত ডাঙৰ ঘোটালা। বোধহয় ২০২৬ চনৰ নিৰ্বাচনৰ কাৰণে গোটেই খৰচটো উলিয়াই ল'বৰ কাৰণে এনেকুৱা ধৰণৰ বিশাল ঘোটালা কৰিব খোজা হৈছে। এয়া আদানী গ্ৰুপক মাটি আবণ্টন দিয়া